ওম নমো ভগবতে বাসুদেবায়। একান্ত ভকত যারা হয় কিছু অর্থতারা নবাঞ্ছয় মহায়দভূত হৰিয়ে গুণ নামময় পৰম মঙ্গল কৃষ্ণ যশ জাত পৰেৱান নাহি ৰাখ পৰময় আনন্দ সমুদ্ৰে মজিৰ ঈশ্বৰ জ্ঞান মনুষ্যে ক'ত কৰিব লাগে? ৰামচন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰাদিজত বিশ্বব্ৰহ্মাণ্ড আছে যিজন বিচাৰে ভূত সমস্তয়ো পৱতে থাকি বিকাশে নিৰ্ভুল গতিৰে জগততে ব্যাপী বিতৰিছে দয়া কণা আদি অন্ত যাৰ কদাপি নপাই কি ৰূপে মূৰ্তি কল্পনা যত দেৱ দেৱী যক্ষ ৰক্ষ আদি ঈশাতে পৱৰ্তি আছে ব্যক্ত অবক্তৰে শিশু বেউ থাকি খপিছে মিশ্ৰৰ পাশে যাৰ বিনা আজ্ঞা মতে কোনো এমি বৰ্ষিবে নোৱাৰে ফল তেনে ভগৱান চোৱা মোহলোকে সাজিছে কৰি কৌশল ঈশ্বৰে সৃজিলে নৰ পশু যত নানা আকৃতিৰে সৈতে দুৰ্দান্ত মনুষ্যে ঈশ্বৰ নিৰ্মিছে নানা কল্পনাৰ মতে ব্যাপক বিচৰে আনি দে
বালৰে কপাতে চাবি লগাই পূজাই উপাসনা কৰে যদিওবা ৰাখে যে নবন্দী পাই মহান ঈশ্বৰ দেৱ দেৱী সবু এনে গলো কে পাই কল্পনা মূৰ্তিৰে সামান্য কৰাই সবে অধুগতি যায় ঈশ্বৰৰ মূৰ্তি সাজি সি সবাই ঈশ্বৰ ক্ষুদ্ৰ কৰাই সেই পাতে তাৰ হৈ মূৰ্তিকাই শিলা ধাতুৰ পাই দেৱ দেৱী যত ঈশ্বৰেৰে অংশ ক্ষুদ ক্ষুদ শক্তি ধৰে শিষ বাৰো মূৰ্তি কল্পনাৰে সাজি বিৰূপ নিন্দা হে কৰে শিল ধাতু আদি সদা চিন্তা যদি সিটো গতিকে হে পাবা গীতাৰ অস্ত্ৰম মাধ্যামে বুলিছে সভক্তিৰে পঢ়ি চাবা ঈশ্বৰ মূৰতি শ্ৰীগুৰুকে মানা অংশৰূপে বিৰাজিছে ভোগ নৈবেদ্যাদি ভক্তিৰে অৰ্পিবা পূৰ্ণততে সপিছে চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ আদি যিমানবিলাক আছে এই বিশ্ব ব্ৰহ্মাণ্ডত আৰু ভূত সমস্তও ঈশ্বৰ কৃষ্ণই সকলোকে স্বজন কৰি এই বিশ্বত প্ৰকাশ কৰি উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক আত্মা ঈশ্বৰ কৃষ্ণই সকলোকে চলাই আছে ইয়াত কোনো নিৰ্ভুল গতিয়ে সকলোকে ব্যাপক স্বৰূপে পৰমাত্মা ৰূপে তেখেতে সকলোকে দয়াভাৱে চলাই আছে তেখেতৰ আদি অন্ত একো নাইকিয়া তেখেতৰ কল্পনাৰ মূৰ্তিৰ অতীত যে যিমানবিলাক দেৱ দেৱী যক্ষ ৰক্ষ এই যিমানবিলাক আছে ঈশ্বৰ কৃষ্ণৰ তেখেতৰ কৃপা আশীৰ্বাদতেই পূৰ্বজন্মৰ কৰ্ম অনুসাৰী এই জগতত নিজা নিজা কৰ্ম কৰাই হৃদয়ত থাকি তেখেতে চলাই আছে তেখেতে অব্যক্ত ৰূপে সকলোকে চলাই আছে যে কোনেও বিনা আজ্ঞাত ইয়াত কোনেও ফল প্ৰদান কৰিব নোৱাৰে কোনো জীৱই ঈশ্বৰ কৃষ্ণৰ বাহিৰে তেনে ভগৱানক কি কৈছে অজ্ঞান লোকে নানান কৌশলেৰে সাজিছে
আৰু ঈশ্বৰে নৰপশু নানান আকৃতি প্ৰকৃতিৰ সৈতে সৃষ্টি কৰিছে, কিন্তু মনুষ্যই কি কৰিছে? ঈশ্বৰক নিৰ্মাণ কৰিছে নানান কল্পনাৰ মতে, যে সেই ব্যাপক ঈশ্বৰক আনি দেৱালয়ত সোমোৱাই তাক চাবি লগাই থৈছে, আৰু পূজা অৰ্চনা কৰে যদিও তাত বন্দী নিচিনাকৈহে ৰাখে। যে মহান ঈশ্বৰ দেৱ দেৱী সবকো এনে অজ্ঞ লোকে পায় যে কল্পনা মূৰ্তিক সামান্য কৰাই কি হয়? অধোগতি যাবলগীয়া হয়। ঈশ্বৰৰ মূৰ্তি শিশবাই কি কৰে? ক্ষুদ্ৰ কৰাই, যিজন বিশ্বব্ৰহ্মাণ্ডৰ, যাৰ আদি অন্তৰ কোনো স্থিৰ নাই, ক্ষুদ্ৰ কৰাই, সেই অনুপাতে কি হয়? শিল ৰূপ ধাতুৰ মৃত্যুৰ পাছত পাবলগীয়া হয়। দেৱ দেৱীৰ যিমানবিলাক আছে এই সকলো ঈশ্বৰে অংশ। এই বিশ্বত চলাবৰ কাৰণে তেখেতসকলক আৱিৰ্ভাৱ কৰাই গৰাকীয়ে নিৰ্মাণ কৰিছে। সেই মূৰ্তিবিলাকক কি কৰিছে? কল্পনাৰে সাজি তেওঁলোকক বিৰূপ নিন্দাহে কৰিছে। শিল ধাতুৰ আদিক সদায় চিন্তা কৰিলে সেই গতিকেই পায়। ইয়াত গীতাৰ অষ্টম অধ্যায়ত এই বিষয়ে বৰ্ণনা কৰিছে। ঈশ্বৰৰ মূৰ্তিক আমাৰ শ্ৰীগুৰুক মানিব লাগে। তেখেতে অংশৰূপে তাতেই পৰমাত্মাৰূপে বিৰাজ কৰি আছে। যে ভোগ নৈবেদ্য আদি যিমানবিলাক আছে তেখেতত অৰ্পণ কৰি সেৱা পূজা কৰিলেই সকলোৱে মংগল হয়। তীৰ্থ বুলি কৰৈ জলত শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি। বৈষ্ণৱত নাই ঈশৱমতি, গৰুতকৈ অধম কৃষ্ণৱতী। কৃষ্ণই অৰ্জুনক কৈছে। শিৱই কৃষ্ণক প্ৰাৰ্থনা কৰিছে, নমো নমো মাধৱ বিধিৰ বিধি দাতা, তুমি জগতৰ গতিমতী পিতা মাতা। তুমি পৰমাত্মা জগতৰ ঈশ একো বস্তু নাহিকে তোমাকো ব্যতি একো। তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ, সুবৰ্ণ কুণ্ডলে জান নুহিকে অন্তৰ। তুমি পশু পক্ষী সুৰা সুৰতৰু তিন, অজ্ঞানত মোহ যেনে দেখয় ভিন্ন ভিন। বেলেগ বেলেগ দেখে অজ্ঞানত। তোমাৰ হে মায়ে মোহিত সৰ্বখন, তুমি আত্মা তোমাকো নজানে মোহজনে। সমস্ত ভূতৰে তুমি আছা হৃদয়ত, তত্ত্ব নাপায় তোমাক বিচাৰে বাহিৰত। তুমি সে কেৱলে সত্য মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয় ধ্যান। ঠিক এই মাধ্যমেৰে অভ্যাস কৰিলে সকলোৰ কল্যাণ হয়। আমি ইমানতে সবৰ চৰণ সেউজনে ৰাখি যাব। কোটি কোটি ঘোৰ অপৰাধনীতে কৰয় আমি দুৰাশয়। হে হৰে মোক নাশ হে নমানি, ক্ষমিও কৃপাময়। ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ কৃষ্ণ। সবাৰ আত্মাৰ শ্ৰীচৰণত আমি সেৱা জানো। গুৰু কৃষ্ণ কৃষ্ণ।